মই বহুত দিন ধৰি এটা সন্তানৰ কথা ভাবি থাকিছিলোঁ গতিকে মোৰ এটা সন্তান থকা হ'লে ভাল আছিলে বুলি কিন্তু মই ডক্টৰকো দেখাইছিলোঁ দেখুৱাৰ পিছত ডক্টৰে ক'লে আপোনাৰ বয়স হৈছে এতিয়া আপুনি অলপ ভয় কৰা কথা আছে তেতিয়া মই বাদ দিছিলোঁ এইখিনি মোৰ ভিতৰীয়া কথা তথাপি মই আজি কৈ আছোঁ গতিকে মই বাদ দিছিলোঁ বাদ দিয়াৰ পিছত মই তেতিয়া চিন্তা কৰিলোঁ হে ভগৱান হে পৰমাত্মা আপুনি চব কৰিব পাৰে কি কৰিব নোৱাৰে তাৰপিছতে মই মোৰ মানুহজনক ক'লোঁ আপুনিও নাম দীক্ষা লওক কিবা না কিবা এটা গুৰুদেৱে হেৰি কৰিয়ে দিব সমাধান কৰিয়ে দিব তেতিয়া মোৰ মানুহজনো ল'লে মানুহজনে লোৱাৰ পিছত ইমানে ভাল দিন আহিল মোৰ তাৰপিছত সন্তান এটাও আহিল সন্তান অহাৰ পিছত ডক্টৰে কৈছে নাই আমি ইয়াত নোৱাৰিম তাৰপিছত ঢেকীয়াজুলি দেখাই তেজপুৰলৈ গ'লোঁ তেজপুৰৰ পৰা গৈ গুৱাহাটীত ৰেফাৰ কৰিলে তাৰপিছতে ক'লে নহয় আমাৰ মানুহজনে ক'লে কি ইয়াতে হ'ব যি হ'ব সন্ত ৰামপাল মহাৰাজেই চব কৰিব পাৰিব বাকী একো চিন্তা কৰিবলগীয়া নাই ভালে ভালে মোৰ সন্তানো আহিল ল'ৰা এটা আছে আজি 2 বছৰ হৈছে গতিকে মোৰ একো চিন্তা নাই এতিয়া সকলো মোৰ শান্তিৰে মোৰ দোকান ঘৰ সম্পূৰ্ণ ধুনীয়াকৈ চলি আছে একমাত্ৰ সন্ত ৰামপাল মহাৰাজৰ কৃপাতে হৈ আছে